আৰম্ভ হৈছে প্ৰায় 1.5-2 ঘণ্টা পাৰ হৈ গৈছে। প্ৰথম পৰ্যায়ৰ প্ৰথম ৰাউণ্ডৰ যিখিনি ভোটৰ ফলাফল সেইটোহে মই পাবলৈ সক্ষম হৈছোঁ, কাৰণ আমিতো ভিতৰত থাকিব পৰা নাই। বা ভিতৰৰ পৰা আমাৰ এজেণ্টৰ যোগেদি যি ৰিজাল্ট পাই আছোঁ, প্ৰথম ৰাউণ্ডত মোৰ সমষ্টি খোৱাং, আপোনালোকে জানে, খোৱাং সমষ্টিত মই প্ৰায় 500ৰো অধিক ভোটত লিড লৈ আছোঁ আমাৰ অপজিশ্যন দলতকৈ। গতিকে মই ভাবোঁ যে যিমানে সময় আগবাঢ়ি গৈ থাকিব সিমানে আমাৰ ভোটৰ জিকাৰ পৰিমাণটো আগবাঢ়ি গৈ থাকিব, আৰু যেতিয়া শেষ ঘোষণা হ'ব, ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিপুল ভোটৰ ব্যৱধানত জয়যুক্ত হ'ব। ডিব্ৰুগড় আৰু মাৰ্ঘেৰিটাত পিছ পৰি আছে, কি সেইটো পিছপৰাটো চাওক, মানে এতিয়া আগবঢ়া বা পিছপৰাটোক লৈ আমি এতিয়া আনন্দ কৰিব লগাও নাই আৰু দুখ কৰিব লগাও নাই, কাৰণ ৰিজাল্টটো এটা গতিত ল'ব, সময় সাপেক্ষে তাৰ পৰা ৰিজাল্ট পাই থাকিব। কিছুমান ক'ৰবাত এনেকুৱা 2-এটা পকেট সদৃশ জেগা থাকে য'ত কাৰোবাৰ কোনোবা এটা দলৰ খুব বেছিকৈ ওলাই যায়, গতিকে আগ পিছ হৈ থাকিব, কিন্তু শেষত যিজনটো বেছি ভোট পালে সেইজনেই জিকিব। এতিয়া আমাৰ বিশ্বাস আছে যে ভাৰতীয় জনতা পাৰ্টী ডিব্ৰুগড় লোকসভা সমষ্টিত আমি জয়যুক্ত। আপোনাৰ সমষ্টিত কিমান দি দিব পাৰিব? মোৰ সমষ্টিত +20,000 ± 5,000। ভিতৰৰ পৰা আমাৰ এজেণ্টৰ যোগেদি যি ৰিজাল্ট পাই আছোঁ, প্ৰথম ৰাউণ্ডত মোৰ সমষ্টি খোৱাং, আপোনালোকে জানে, খোৱাং সমষ্টিত মই প্ৰায় 500ৰো অধিক ভোটত লিড লৈ আছোঁ আমাৰ অপজিশ্যন দলতকৈ। গতিকে মই ভাবোঁ যে যিমানে সময় আগবাঢ়ি গৈ থাকিব সিমানে আমাৰ ভোটৰ জিকাৰ পৰিমাণটো আগবাঢ়ি গৈ থাকিব, আৰু যেতিয়া শেষ ঘোষণা হ'ব, ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিপুল ভোটৰ ব্যৱধানত জয়যুক্ত হ'ব। ডিব্ৰুগড় আৰু মাৰ্ঘেৰিটাত পিছ পৰি আছে, কি সেইটো পিছপৰাটো চাওক, মানে এতিয়া আগবঢ়া বা পিছপৰাটোক লৈ আমি এতিয়া আনন্দ কৰিব লগাও নাই আৰু দুখ কৰিব লগাও নাই, কাৰণ ৰিজাল্টটো এটা গতিত ল'ব, সময় সাপেক্ষে তাৰ পৰা ৰিজাল্ট পাই থাকিব। কিছুমান ক'ৰবাত এনেকুৱা 2-এটা পকেট সদৃশ জেগা থাকে য'ত কাৰোবাৰ কোনোবা এটা দলৰ খুব বেছিকৈ ওলাই যায়, গতিকে আগ পিছ হৈ থাকিব, কিন্তু শেষত যিজনটো বেছি ভোট পালে সেইজনেই জিকিব। আমাৰ বিশ্বাস আছে যে ভাৰতীয় জনতা পাৰ্টী ডিব্ৰুগড় লোকসভা সমষ্টিত আমি জয়যুক্ত। আপোনাৰ সমষ্টিত কিমান দি দিব পাৰিব? মোৰ সমষ্টিত +20,000 ± 5,000।